হাই ফ্ৰেণ্ডছ, আজি মই গৈ আছোঁ আকৌ গাঁৱত। আৰু মোৰ আজি মনটো ইমানেই ভাল লাগিছে, কি ক'ব, পূৰা ৰাস্তাটো চকুৰ পানী নিজৰা বৈ থাকিব, সেইটো কথা বেলেগ। কিন্তু মই বহুত হেপ্পী। মই গাঁৱত গ'লে ইমান ভাল লাগে, আহিব মন নাযায়, কিন্তু উপায় নাই, কাম আছে। মা ঘৰত আছে, যাব পৰা নাই, মাৰো গাটো ভাল নাই। আৰু মোৰ ইমান মন গৈ আছিলে যাবৰ কাৰণে, সেইকাৰণে মই স্কুটি লৈ পেলাই ওলাইছোঁ। আজি ফাৰ্ষ্ট টাইম, ইমান লং জাৰ্ণি মই কেতিয়াও কৰা নাই, কিন্তু আজি মই কৈছোঁ ন, ইমান মন গৈছে, সেইকাৰণে ভাবিছোঁ আজি যেনেকুৱাই হওক মই যামেই যাম। আৰু এই ৰাস্তাবোৰ মানে কি ক'ম, এটা মানে এনেকুৱা মুমেণ্ট মোৰ লাইফৰ মই বহুত মিছ কৰোঁ। মোৰ বহুত দুখ লাগে মনত পৰিলে। মই এইবোৰ ৰাস্তাত কেতিয়াও অকলে সেনেকুৱাকৈ অহা নাই। আহিলে সদায় দেউতা, মা, ফেমিলি আমি এনেকুৱাকৈ আহিছোঁ। আজি দেউতা হয় কাষত নাই, তেনেকুৱাকৈ মনততো সদায় থাকিব, সদায় আছে জীয়াই থকালৈ। আৰু সেই মুমেণ্টবোৰ বহুত মনত পৰে, ক'ত আমি ৰখিছোঁ, ক'ত আমি খাইছোঁ। আৰু বহুত মানে মোৰ দেউতাই ভাল পাইছিলে গাঁৱত আহি পেলাই। আৰু সেই গাঁৱত মই কেতিয়াও ভবাও নাছিলোঁ অকলে আহিম বুলি তেনেকুৱাকৈ, কিন্তু বিধাতাৰ লিখন আজি মই অকলে আহিব লগা হৈছে। তেনেকুৱা বহুত দুখ লাগে, ক'ব নোৱাৰোঁ। যোনে হেৰাইছে সি বুজিব মোৰ দুখটো কেনেকুৱা। এটা মুমেণ্ট ইমান বেয়া লাগে, বহুত মিছ কৰোঁ। য'তে আছে সদায় ভালে থাকক, ভালে ৰাখক, সেয়ে কামনা কৰিব পাৰিম, তাতকৈ বেছি একো নাই। এটা ভিডিঅ' বনাই ৰাখিলে এইটো মনত সান্তনা থাকে ন, যে সদায় মোৰ ওচৰত আছে, কাষত আছে। আৰু চাই থাকিলে যিমান কেইদিন আৰু আহিব নোৱাৰোঁ কামৰ প্ৰব্লেমৰ কাৰণে, মনটোক বুজাই ৰাখিব পাৰিম। আৰু এইটো হোটেল হৈছে মোৰ দেউতাৰ প্ৰিয়। মৰিগাঁও যেতিয়া আহিলে মোৰ দেউতাই ইয়াতে চাহ একাপ খাবই আৰু ৰসগোল্লা এটা। আৰু মই সেইকাৰণে মোৰ দেউতাৰ পচন্দৰ বস্তু নোখোৱাকৈ কেনেকৈ যাম ইয়াৰ পৰা। আৰু চাহ আৰু মিঠাই লৈ লৈছোঁ, আৰু ঘৰৰ কাৰণে পেকিং কৰি মিঠাই লৈ লৈছোঁ। মানে পূৰা ৰাস্তা মোৰ এটা মানে এটা সৰু পইণ্ট কথা মোৰ মনত পৰি আছে, আৰু মিছ কৰি আছোঁ। এনেকুৱা লাগিছে মোৰ লগতে আছে। কি ক'ম, বাছ সেয়ে ভাবোঁ, যোনে নিজৰ মা দেউতাৰ ওচৰত আছে বুজিব নোৱাৰে বহুতে, যে পৃথিৱীখনত চবচে ধনী সিহঁতেই হয়। আৰু যাৰ মা দেউতাৰ ভিতৰত এজনো নোহোৱা হৈ যায়, কিমান দুখ বেদনা যোনে হেৰাইছে সি বুজিব পাৰিব। সেই সেনেকুৱাকৈ আৰু কি ক'বা, গৈ পেলাই আকৌ নানা নানীক লগ কৰি দেউতাৰ ক'ব নোৱাৰোঁ আৰু দিয়া, চাই পেলাই আৰু মই অলপ দোৱা কৰি পেলাই আকৌ মই ৰিটাৰ্ণ হৈছোঁ। কিয়নো মা আছে ঘৰত, আকৌ মই যাব লাগিব, বজাৰ কৰিব লাগিব, আৰু এনেকুৱাই দিন কটাব লাগিব। এইটোৱে লাইফ ন, সেইকাৰণে এটা ভিডিঅ' বনাই ৰাখিলোঁ। অ'কে ফ্ৰেণ্ডছ, চ' ভাল বেয়া মনৰ কথা কাৰ লগত ক'ম, তোমালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। চ' এইটোৰ কাৰণে মই এটা মেমৰি এনেকুৱা ৰাখি থৈ দিওঁ, কিয়নো মই বহুত মিছ কৰোঁ এইবোৰ। তাৰ কাৰণে তোমালোকে আৰু বেলেগ তেনেকুৱা একো নাভাবিবা। আৰু মই মোৰ মনৰ কথা বিশেষকৈ ফেমিলিৰ আগত নকওঁ দেই।